শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলৰ বাবে সুখবৰ। শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়ে যদি বিজ্ঞান শাখাত শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেন্তে তেওঁলোকৰ বাবে সুখবৰ। বৃহত্তৰ যোগীখোপা অঞ্চলৰ চলন্তপাৰাত বিজ্ঞান শাখাৰ বাবে মুকলি কৰা হৈছে এক্সিলেন্স একাডেমী চলন্তপাৰা। ইয়াত বিজ্ঞান শাখাত ব্যৱহাৰিক পদ্ধতিৰে শিক্ষাদান কৰা হ'ব। ইয়াত অভিজ্ঞ শিক্ষক আৰু ব্যৱহাৰিক পদ্ধতিৰে শিক্ষাদান কৰা হ'ব। উক্ত উদ্বোধনী সভাত উপস্থিত থাকে বিভিন্ন অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, সমাজ সেৱক, সাংবাদিক আৰু অঞ্চলটোৰ ৰাইজ। আপুনিও যদি আপোনাৰ সন্তানক বিজ্ঞান শাখাত শিক্ষা গ্ৰহণ কৰোৱাব খোজে তেন্তে শীঘ্ৰেই যোগাযোগ কৰক এক্সিলেন্স একাডেমী চলন্তপাৰাৰ কৰ্তৃপক্ষৰ লগত। চলন্তপাৰা অঞ্চলত বিজ্ঞান শিক্ষাৰ প্ৰতি আমাৰ ৰাইজৰ যি উৎসাহ আৰু তাৰ কাৰণে তাৰে ফলশ্ৰুতিত আজি যি বিদ্যালয় ইয়াতে গঠিত হ'ল বা স্থাপন হ'ল এক্সিলেন্স একাডেমী নামেৰে। মই এখন এক্সিলেন্স একাডেমীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মই নিজকে ধন্য মানিছোঁ। মই এজন বিজ্ঞানৰ ছাত্ৰ হিচাপে বিজ্ঞান শিক্ষাৰ প্ৰতি যিসকল উদ্যোক্তাই আগভাগ লৈ বিদ্যালয়খন প্ৰতিষ্ঠা কৰিবলৈ লৈছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰিছোঁ যে এই অঞ্চলৰ ল'ৰা ছোৱালী যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী আছে তেওঁলোকে বিজ্ঞান শিক্ষাৰ যোগেদি এই অনুষ্ঠানত এক্সিলেন্স একাডেমীত ভৰি পেলাই তেওঁলোকে আমাৰ এই সমাজখনক সুনাম কঢ়িয়াই লৈ আহিব। আৰু শিক্ষাৰ যি জাগৰণ এই চলন্তপাৰাত আজি আৰম্ভ হৈছে এইটো চিৰদিনলৈ বৰ্তি থাকক এই কামনা মই কৰিছোঁ। আমাৰ এই চলন্তপাৰা অঞ্চলৰ ছায়েন্সৰ তেনেকুৱা অনুষ্ঠান নাই, গতিকে এনেকুৱা এটা যাতে ভাল অনুষ্ঠান ইয়াত গঢ় ল'ব পাৰে তাৰ কাৰণে কলগাছি তথা অভয়গুৰিৰ কেইজনমান উদীয়মান যুৱক ইয়াত আহি যি উদ্যোগ হাতত লৈছে তাৰ কাৰণে আমি এই অঞ্চলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই ছায়েন্স স্কুলখন যাতে ভাল ধৰণে পৰিচালনা কৰিব পাৰে তাৰ কাৰণে আজি আমাৰ এই অনুষ্ঠানটো উদ্বোধন কৰা হ'ল। ভৱিষ্যতে আমাৰ প্ৰায় 30জনমান ছাত্ৰ ইয়াত নামভৰ্তি অলৰেডি কৰি পেলাইছে। কেইজনমান ভাল পাৰ্চেণ্টেজ থকা ছাত্ৰ ছাত্ৰী ইয়াত নামভৰ্তি কৰিছে। আমি আশা ৰাখিছোঁ যে এই অনুষ্ঠানটো যাতে আমি এই চলন্তপাৰা অঞ্চলৰ যি অভাৱ আছে সেই অভাৱটো আমি যাতে দূৰ কৰিব পাৰোঁ। এই দৰিদ্ৰ অঞ্চলৰ যাতে ল'ৰা ছোৱালীখিনি গোৱালপাৰা অভয়গুৰি বা বিভিন্ন গুৱাহাটী যাতে যাব লগা নহয় তাৰ কাৰণে আমি যত পৰণাস্তি চেষ্টা কৰিম। আমাৰ প্ৰায় 10-12জন খুব এক্সপিৰিয়েঞ্চ থকা শিক্ষক ইয়াত নিয়োগ কৰিছে আৰু মই নিজে ডক্টৰ আবেদ আলী মোক এই স্কুলখনৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। মোৰ যিখিনি মোৰ চেষ্টা I will try my level best to improve this quality, to improve this institution. মই ট্ৰাই কৰিম, মোৰ চেষ্টা অব্যাহত ৰাখিম যাতে এই অঞ্চলৰ অভাৱটো পূৰণ কৰিব পাৰোঁ। আজি এই এক্সিলেন্স একাডেমী যোগীখোপাখন আজি দ্বাৰ মুকলি কৰা হ'ল। তাৰমানে আমাৰ এক্সিলেন্স একাডেমীখন ইয়াত স্থাপন কৰাৰ কাৰণ এইটোৱেই যে এই বৃহত্তৰ অঞ্চলৰ চলন্তপাৰা, বালাপাৰা, উৰুবি, কচুতলা, পাচনীয়া আদি কৰি এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে বহুত দূৰত কষ্ট কৰি যাবলগীয়া হয় এই ছায়েন্স পঢ়িবলৈ। আৰু ছায়েন্স পঢ়িবলৈ হ'লে আমাৰ বহুত কষ্ট আৰু গাৰ্জেনৰ কষ্ট, মানে পইচাও লাগে, আকৌ ষ্টুডেণ্টে অহা যোৱা কৰোঁতে এটা শাৰীৰিক কষ্ট হয়। এইবিলাক চিন্তা কৰি আমি এই চলন্তপাৰা অঞ্চলত এখন ছায়েন্স একাডেমী দিছোঁ। আমাৰ এই একাডেমীখন কমপ্লিটলি ছায়েন্স ষ্ট্ৰীম, আমাৰ ইয়াত আৰ্টছ কমাৰ্চ একো নাই। আমি ছায়েন্সৰ প্ৰতি যিটো এই অঞ্চলত ছায়েন্স একাডেমী ভাল নাই বা নাই বুলি ক'ব পাৰি, প্ৰাইভেট অনুষ্ঠান নায়েই। তো সেইকাৰণে আমাৰ এইখন একাডেমী আমি দিছোঁ এটা আশা লৈ যে এই বৃহত্তৰ অঞ্চলৰ ল'ৰা ছোৱালীৰ যাতে উপকাৰ হয়। আমাৰ এটা মানে প্ৰমিছ কৰিছোঁ গাৰ্জেনক যাতে এই প্ৰমিছখিনি আমি ৰক্ষা কৰিব পাৰোঁ। আৰু ৰক্ষা কৰাৰ পিছত আমি এই প্ৰমিছটো তাৰমানে আমাৰ ৰক্ষা কৰাৰ পিছত আমাৰ বহুত মানে হেৰি হ'ব যে নহয় কথাটো ঠিকেই দিছিল, কথা ৰাখিছে, গাৰ্জেনৰ পৰা এই কথাটো আমি শুনিব বিচাৰোঁ। কিন্তু ঘটনা হ'ল যে বহু দূৰত যদি ল'ৰা ছোৱালী পঢ়িব যায়, বহুত মধ্যবিত্ত মানুহ আছে যে স্কুলত পঢ়াবৰ কাৰণে পইচা আছে কিন্তু থকা খোৱাৰ কাৰণে পইচা নাই। এইটো আমি ফেচ কৰিছোঁ। আমিও মধ্যবিত্তৰ ল'ৰা হওঁ,
সেইকাৰণে আমি এই কথাবোৰ চিন্তা কৰি এইখন ছায়েন্স একাডেমি এক্সেলেঞ্চ একাডেমি আমি স্থাপন কৰিছোঁ। সেইকাৰণে মই এইখন বৃহত্তৰ অঞ্চলৰ ৰাইজক আহ্বান জনাওঁ যে আমাক অলপ সহযোগিতা কৰক, সহায় কৰক আৰু আমাক উৎসাহ দিয়ক, আমি যাতে ভৱিষ্যতত আগবাঢ়ি যাব পাৰোঁ। এইটোৱে আমাৰ লক্ষ্য ভৱিষ্যতলৈ। ধন্যবাদ।